নমস্কাৰ D24 লাইভ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আন এক খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা। এতিয়া কান্দোনত ভাগি পৰিছে বেদখলকাৰী। উচ্ছেদিতৰ বুকু কঁপি উঠিছে বুলডজাৰৰ শব্দত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ অনুৰোধ জনালে উচ্ছেদিতই। তেওঁলোকে বাৰে বাৰে কৈছে, আমি এতিয়া ক'ত থাকিম, আমাৰ যে কোনো ঠিকনা নাই। এনেধৰণে এতিয়া কান্দোনত ভাগি পৰিছে উচ্ছেদিতসকল। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলৈ সবিস্তাৰে লৈ আহিছোঁ। এই মুহূৰ্তত আপোনালোকক জনাইছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। কান্দোনত ভাগি পৰিছে বেদখলকাৰী। উচ্ছেদিতৰ এতিয়া বুকু কঁপি উঠিছে বুলডজাৰৰ শব্দত। মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে উচ্ছেদিতই। উচ্ছেদৰ পূৰ্বে জুৰিয়াত উচ্ছেদিতই ভাঙিলে নিজেই নিজৰ ঘৰখন। পুনৰবাৰ আপোনালোকক জনাইছোঁ, উচ্ছেদৰ পূৰ্বে জুৰিয়াত উচ্ছেদিতই নিজে ভাঙিছে নিজৰ সপোনৰ ঘৰখন। এতিয়া কান্দোনত ভাগি পৰিছে বেদখলকাৰী। প্ৰশাসনৰ বুলডজাৰ দেখি বুকু কঁপি উঠিছে উচ্ছেদিতৰ। মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে এতিয়া উচ্ছেদিতই। সপোনৰ ঘৰখন নিজেই সাজোতে কিমান সপোন আৰু কিমান আশা বুকুত বান্ধি সাজিছিল, আৰু সেই ঘৰখন এতিয়া উচ্ছেদৰ পূৰ্বে জুৰিয়াত উচ্ছেদিতই নিজেই ভাঙি পেলাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ অনুৰোধ জনাইছে। চৰৰ ভাষাৰে মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান উচ্ছেদিতৰ। আমাক মুখ্যমন্ত্ৰীয়ে বচাওক, আমাক দয়া কৰক, আমাৰ কোনো ৰাস্তা নাই, আমি গৰীব মানুহ, আমি নিজৰ ঘৰ নিজেই ভাঙিছোঁ। সপোনৰ ঘৰখন ভাঙোতে শোকে খুন্দা মাৰি ধৰিছে। বাৰে বাৰে প্ৰশ্ন কৰিছে, আমি এতিয়া ক'লৈ যাম, ক'ত থাকিম, আমাৰ যে নাই কোনো ঠিকনা। এনেধৰণৰ এতিয়া মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে উচ্ছেদিতই। কান্দোনত ভাগি পৰিছে এতিয়া উচ্ছেদিতসকল। মৰিছে, দাদা দাদি চব মৰিছে। আমাৰ ভূত ইয়াতে আছে, আমাৰ চব ইয়াতে ল'ৰা ছোৱালী পঢ়াই আছো। এটা ল'ৰা ছোৱালী পঢ়াও বৰবাদ হৈ গ'ল। আমি কেনেকৈ চলিম? আমাৰ একো সুবিধা নাই, আমাৰ কোনোফালে মাটি বাৰী একোই নাই। আমি ক'ত যাম? জেগা নাই, আমাৰ কোনোফালে জেগা নাই। ছাৰে আমাক কিলো এনেকৈ কৰিছে, আমি ইয়াতে চব কৰিছোঁ। আমাৰো 2 কটা মাটি আছে, মাটি নাই বেছি, ভাঙি দিলে চৰকাৰ। ভূত ইয়াতে আছে, আমাৰ জগাই নাই, আমি ক'ত যাম? যাবলৈ জগাই নাই, আমাৰ কোনো জগা নাই। আমি গোলাঘাটৰ সিফালে আমি ইয়াতে জনাম, আমি ক'ৰ নহয়, আমি এইখিনিৰে হয়, এই বনাঞ্চলৰে হয়, এই অসমৰে হয়। আমি আমাৰ কোনো জগাই নাই, ক'ত যাম?